আজি আমি আলোচনা কৰিম ক্লাস 10 ৰ এক্সাৰসাইজ 3.3 ইয়াৰ আগতে আমি ডিসকাশন কৰিছিলো এক্সাৰসাইজ 3.2 আমি অলৰেডি কভাৰ কৰিছো যদি কোনোবাই চোৱা নাই নিশ্চয় আগৰ ভিডিওবিলাক চাই লবা ইয়াতে তোমালোকে দুয়োটা মিডিয়ামতে अवेलेबल পাবা ভিডিও ইংলিশ মিডিয়াম লগতে আছামিজ এক্সপ্লেনেশনটো অসমীয়াত হ'ব বাট লিখাৰ যোনটো স্টেটমেন্ট হ'ব এই গোটেইখিনি আমি ইংলিশত লব লাগে লিখি যাম ঠিক আছে বহুত ইজি কোৱেশ্চন লৈছো আৰু ইম্পৰ্টেন্ট হয় হয়নে तो सो वीडियो तो बहुत लेट हो तो बहुत प्रॉब्लम कारण नेक्स्ट टाइम वीडियो अपलोड करते को डिले नहय गति के जीखिनि मोर स्टूडेंट आसिले गति के तुम्हारे रिटार्न आहिब लगे ठीक है आम एकेलगे डिस्कशन करिम एकेलगे जुजिम आमी आरो लगते जत इम्पर्टेन्ट কৈ দিয়া হ'ব গটেখিনি তোমালোকে নোট ডাউন কৰিবা আৰু এনে ভিডিও চালে নহব নোটবুক লগত লৈ বহিবা আৰু ধুনিয়া কৰি প্ৰেক্টিস কৰিবা ঠিক আছে বুজাত কিবা অসুবিধা হলে নিশ্চয় কমেন্টত মোক জনাই দিবা মই আৰু ভালদৰে ট্রাই কৰিম যাতে তোমালোকে ইজিলি বুজিব পাৰা ঠিক আছে তো সোয়া ইয়াতে আমাক কি কৈছে ফার্স্ট কোশ্চেন লৈছে মই প্ৰতিষ্ঠাপন পদ্ধতিৰে তলৰ ৰৈখিক সমীকৰণ জোড়ব সমাধান কৰা তো বুজিয়ে পাইছা প্ৰতিষ্ঠাপন পদ্ধতিৰ সহায়ত আমি বহুত কেইটা কোশ্চেন আছে মই এটা লৈছো ৰমান 1 2 লৈছো আৰু ইংলিশত যদি আমি ক'ব খুজো সলভ দা ফ্লোইং পেয়াৰ অফ লিনিয়াৰ ইকুৱেশনস by the substitution method question আহিব তাত তোমালোকৰ ডাইৰেক্টলি পদ্ধতিটো যোনটো মেথড থাকে মেথডটো উল্লেখ না থাকে ঠিক আছে যেনেকৈ ইয়াতে তোমালোকে দেখা পাই আছে by substitution method এইবিলাক লিখা না থাকে জাস্ট তোমাক ক'ব x আৰু y ৰ ভ্যালুটো উলাই দিয়া জাস্ট সলভ দিস ইকুৱেশন ওকে তো প্ৰথম অৱস্থাত মই সাবস্টিটিউশন মেথডটো কৈ দিম কৰাই দিম কেনেকৈ আগবাঢ়িব লাগে বাট নেক্সট টাইমত যিমান কোশ্চেন হ'ব আমি ডিল কৰিম एलिमिनेशन मेथडৰ জৰিয়তে মানে অপোনেন্ট পদ্ধতিৰ জৰিয়তে ঠিক আছে তো সলিউশনটো আমি স্টার্ট কৰি দিম নিশ্চয় ভিজুয়ালাইজ হৈ আছে তো যদি ভিজুয়ালাইজ হৈ আছে ভাল কথা থাম্বস আপ কৰিবা তো এটা সোয়া x y কিমান আছে তোমাৰ 14 আমি ইয়াত লেট কৰিব লাগিব তোমালোকে জানা পেয়াৰ অফ লিনিয়াৰ ইকুৱেশন ইন টু ভেৰিয়েবলস ইয়াত আমাক দুটা জোৰ দিয়া থাকে দুয়োটা সমীকৰণ হয় তো আমি এইটোক নাম্বাৰিং কৰিলম এজ এ ফার্স্ট ইকুৱেশন সেকেন্ড ওয়ান सब कमा আমি ইউজ কৰিব লাগিব ঠিক আছে তো ইয়াতে তুমি x - y = 4 এইটো তোমাৰ হ'ব ইকুৱেশন নাম্বার 2 ঠিক আছে এনেকৈ ইংলিশ মিডিয়াম বহুত মিডিয়াম তোমালোকে লিখিব পাৰিবা কোনো ধৰণৰ প্ৰবলেম ইয়াতে নাই ঠিক আছে তো যোনটো তোমাৰ ইকুৱেশন 1 এন্ড ইকুৱেশন 2 সাবস্টিটিউশন মেথডত তুমি কি কাম কৰিব লাগে যিকোনো এটা ইকুৱেশন তুমি টাৰ্গেট কৰিব লাগিব চলক আমাৰ দুটা আছে যিকোনো এটাক আমি ইকুৱেল লেফট হ্যান্ড সাইডত ৰাখিম আৰু বাকি গোটেইখিনি মান আমি ইকুৱেল সোঁফালে পঠাই দিম কিয় এই ক্ষেত্ৰত আমি যদি এনেকুৱা কৰো তেনেহলে যিকোনো এটা চলকৰ আমি টেম্পোৰাৰি ভ্যালুটো পাম টেম্পোৰাৰি ভ্যালু মিন্স অলপ সময়ৰ কাৰণে আমি ইউজ কৰিব পাৰিম ঠিক আছে তো মই ইকুৱেশন 1 ৰ পৰা স্টার্ট কৰি দিম ইয়াৰ পৰা মই ওলাম সাপোজ ধৰা মই x ক টাৰ্গেট কৰিছো x ক মই ইকুৱেল বাওঁফালে ৰাখিম তো যদি মই x ক ইকুৱেল লেফট হ্যান্ড সাইডত ৰাখিব খুজো ইকুৱেল ৰাইট হ্যান্ড সাইডত অলৰেডি মোৰ হাতত আছে 14 y টো যেতিয়া মই কৰি দিম তো কি হ'ব তোমাৰ -y হৈ যাব तो निश्चय তোমালোকে দেখা পালা ইকুৱেশন 1 ৰ পৰা মই x ৰ টেম্পোৰাৰি ভ্যালুটো উলাইছো x এতে কি হ'ব পাৰে 14 - y ঠিক আছে x ৰ ঠাইত আমি 14 - y আমি পুট কৰিব পাৰো কিয় কাৰণ x = 14 - y both side are equal মানে এইটোৱে বুজা হয় নাই ইকুৱেশন 1 ৰ পৰা আমি এইটো নতুন এটা ইকুৱেশন পাইছো গতিকে লগলগে আমি নাম্বাৰিংটো কৰিব লাগিব ইকুৱেশন নাম্বাৰ এজ এ 3 ঠিক এতিয়া সো আমি কি কৰিম এই জনটো x ৰ টেম্পোৰাৰি ভ্যালু ইয়াতে আমি পাইছো এইখিনি মান আমি ইকুৱেশন 2 ত বহাই দিম ঠিক আছে তো তোমালোকে ইয়াতে লিখিব পাৰিবা অসমীয়াত লিখি দিছো প্ৰথম অৱস্থাত x = 14 - y ইকুৱেশন 2 ত বহুৱাই পাও ঠিক আছে তো লিখিলা আমি এইখিনি ইংলিশত লিখিলে কি কৰিবা substituting the value of x in equation 2 বুঝি পালা দুইটা সেম রেশিও ইকুয়েশন 2 যেটা আমি ভ্যালুটো পুট কৰি দিম তো ইকুয়েশন 2 is implies that ইকুয়েশন 2 তে এবাৰ আমি আজারিস লিখিম যাতে ক্যালকুলেশন করা তোমার বহুত ইজি হয় তো x এটা সবা x ক আমি রিপ্লেস কৰিম ঠিক আছে x ক রিপ্লেস কৰি আমি লিখিম 14 - y কিয় কাৰণ x এইখিনি ইকুয়াল হয় তো x ৰ ঠাইত আমি এইখিনি মান বহাব পাৰো তো দিদিয়া 14 - y = 4 ইয়াতে সোয়া আমি কাৰ মানটো লাগে আমাক একচুয়ালি আৰু এটা সাবসন ইয়াতে x মানে কোনখিনি হল
14 মাইনাস y আৰু এটা মাইনাস y তোমাৰ হাতত থাকিয়ে যাব এটো ইকুৱেচন হয় ইকুয়াল টু 4 14 ক আমি ইকুয়ালৰ সোঁফালে পঠাই দিম ইয়াতে চোৱা মাইনাস y আৰু মাইনাস y দুয়োটা নেগেটিভত আছে এই দুয়োটাৰ মাজত কোনো ধৰণৰ তুমি মাল্টিপ্লিকেশন দেখা পাইছা নেকি নাই তো কি হ'ব দুয়োটা আমাৰ এড হৈ যাব y আৰু y দুটা y হৈ যাব আৰু মাইনাস আছে তো মাইনাস কি হ'ব তোমাৰ 2y তোমালোকে এইবিলাক জানা মই ভালদৰে বুজিব হয়নে তো 4 আছিল আগৰে ইকুয়ালৰ ৰাইট হ্যান্ড সাইডত 14 টু আমি ইকুয়ালৰ সোঁফালে পঠাই দিম দ্যাট মিন্স ৰাইট হ্যান্ড সাইডত কি কৰিব মাইনাস ক্যাৰি কৰিব এটা সো মাইনাস 2y এজ ইট ইজ আমাৰ 4 ৰ পৰা মাইনাস 14 কৰি দিয়া না যায় উল্টা কৰি দিয়া তো মাইনাস কিমান থাকিব তোমাৰ 10 এতিয়া তুমি চোৱা ইকুয়ালৰ বোথ সাইডত তোমালোকে নিশ্চয় মাইনাস দেখা পাইছা তো মাইনাস প্ৰথমত ওলাই দিয়া লগতে 2 টু y লগত কি হৈছে পুৰণ ইয়াক ইকুয়ালৰ সোঁফালে গলে কি হ'ব ডিভাইড তো ডাইৰেক্ট ফৰ্ম কৰি দিয়া মানে এতিয়া আৰু তোমালোকে বড় হৈ থাকা নাই তো y is equal to দেখা পাইছা নে টেম্পোৰাৰি ভ্যালুৰ পৰা আমি পার্মানেন্ট ভ্যালুটো পাই গলো y is equal to কিমান আহিছে 5 এতিয়া এই y এর মানটো আমি কি কৰিম যে কোনো এটা ইকুৱেচনত বহাই দিলে ভাল এটা বহাই দিম তো তোমালোকে ধুনিয়া কৰি নোট ডাউন কৰি দাও মোৰ যেটো ঠাই নাই তো মই ইয়াতে লিখি দিম এইখিনি তো কি লিখিম আমি y is equal to 5 ইকুৱেচন 3 বহাই পাম তো ইকুৱেচন 3 বহাই ঠিক আছে ইংলিশত লিখি দিয়া সহজ কৰি পুটিং the value of y in equation 3 ঠিক আছে এনেকৈ লিখিলে ইংলিশত কেনেকৈ লিখিবা substituting the value of y in equation 3 ঠিক আছে যোনটো লিখা লিখি দিবা equation 3 আমি সকলোৱে লিখিম এবাৰ ধুনিয়া কৰি কি আছে x is equal to 14 minus y তো ইয়াতে আমি কি কৰিম অলৰেডি আমি কিহৰ মান পাইছো y তো টেনশন আৰু নাই y এর ঠাইত y এর মানটো বহাই দিয়া তো 14 এর পৰা 5 টু মাইনাস কৰি দিয়া সাবট্রাক্ট কৰিলে কিমান আহিছে চোৱাচোন 10 আৰু তোমাৰ 4 তো কিমান হৈ যাব 9 9 টো আমাৰ কি হয় আহিব পজিটিভত মানে তো আমি আনসারটো কি পালো therefore the required answer তুমি লিখিব পাৰা required answer কি হৈ আছে চোৱাচোন y is equal to 5 and x is equal to 9 ঠিক আছে তো তোমালোকে ডাইরেক্ট লিখিলে ভালো অসমীয়া মিডিয়ামত না এটাকে x is equal to 9 আৰু y is equal to 5 ঠিক এইটো হৈ গল আমাৰ ফুল এন্ড ফাইনাল আনসার নেক্সট কোশ্চেনৰ পৰা আমি কি কৰিম প্ৰতিষ্ঠাপন পদ্ধতি আৰু আমি ইউজ নকৰো ঠিক আছে অপোনেন্ট পদ্ধতিৰ জৰিয়তে কৰিম মানে elimination মেথডৰ জৰিয়তে তোমালোকে যদি কোনোবা স্ক্ৰিনশ্বট মাৰিব খোজা মই সাইড হৈ আছে এবাৰ স্ক্ৰিনশ্বট মাৰি লবা ধুনিয়া কৰি আৰু নেক্সট ভিডিওত আমি লগ পাম আকৌ থ্যাংক ইউ